So yeah, guys, ARNT's here. So I know, like 1 month of YouTube video আছিলে. So মই ভাবি আছিলো মিন্স ভিডিঅ' কেনেকে দিম, কাৰণ মেইন তাত বহুত ৰিজন আছে মই অকণ ভিডিঅ' দিয়া নাছিলো। তাৰ মেইন ৰিজনটো কেমেৰাত ভিজিবল হ'ব চাগে ভালকে, সেইটো হ'ল এক্সাম। য়েছ, চ' এক্সামটোৰ কাৰণে মই মেইনলি ভিডিঅ'জ দিয়া নাছিলো, লাইক 1 month ধৰি পিনি ইউটিউবত না শ্বৰ্টছ না লং ভিডিঅ'। মানে কেনেকে কম, মিন্স ভিডিঅ' কণ্টেণ্ট পৰি আছিলে কিন্তু মোৰ ওচৰত টাইম নাছিলে। ইনষ্টাত এটা দুটামান ভিডিঅ' দিওঁ, তাৰপিছততো বন্ধ কৰি দিলোঁ মই দিবলৈ। কাৰণ যদি মই ভিডিঅ' এক্সামৰ টাইমত দিলোহেঁতেন, ফেমিলিয়ে গম পালেহেঁতেন, মোক এচাম ধুলাই দিলেহেঁতেন নহয়। মিন্স সেইকাৰণে আৰু ভিডিঅ' নিদিয়াই ভাল। চ' এক্সাম খতম হোৱাৰ পাছতে মানে মই এইটো ভিডিঅ' শ্বুট কৰিলোঁ আৰু এমাহ ধৰি দিয়া নাছিলো, তো লগে এক্সাম খতম হোৱাৰ পিছতে ভিডিঅ' শ্বুট কৰিলোঁ। চ' য়েছ, কণ্টেণ্টটো বহুত বেলেগ হ'ব। এবাৰ আছিলে এক্সাম, আৰু এক্সামৰ পেপাৰ্ছ কেইটা all dear accountancy, sales management, আৰু business studies. য়েছ, এইখন মোৰ পেপাৰ আছিলে। চ' যেনে তেনে এক্সামটো দি আহিলোঁ, আৰু পেপাৰ কেনেকৈ চেক হ'ব মই নাজানো। বোলে টিচাৰবিলাকে খাটা ঘাচ কাটি গৈছে, কাটি যাব বে মোৰ এক্সামত। মেছেজ আহিছে, ব্ৰ তেনেকেতো তোমাৰ এক্সাম কাটি গৈছে তোমাৰ। এইটো কোন আছিলে এনেকে লিখা কমেণ্টত? কেনেকুৱা মানুহ থাকে ন, কোন আছিলে এইটো? এক্সামটো খতম হ'ল, বহুত শান্তি পালো। তো আহিলো ঘৰ, আহি পিনি মই ইনষ্টাটো খুলি পিনি ডাইৰেক্ট ৰিলত ট্ৰিপ কৰিছো। ৰিলটো দেখি পিনি মই ভাবিছো, ফাৰ্ষ্টত আহিছো ছোৱালীটো ধুনীয়া আছে, কিবা ভাল কথা হ'ব বুলি। তাৰ পাছত লিটাৰেলি মিন্স ৰিলটো চাই পিনি মই অলপ দেৰি কাৰণে মানে ইনষ্টাগ্ৰামটো বন্ধ কৰি পিনি মানে ভাবি আছো, কি কৰি আহিলো মই। তোমাক দেখাই আছো। নেজানো দে এনেকুৱা কি খোৱাপালত বিল ঢালিছিলো একেবাৰে SSB বৰ্ডৰ যে অকল আমাৰ বেষ্টৰ ওপৰতে অকল দুশ্মনী উলিয়াই আছে। আগৰ বেষ্টখিনি ফেইল কৰিলো পাছ, এণ্ড দেন যেতিয়া আমাৰ বাৰী আহি গ'ল ফেইল কৰি ললো ফেইল, এণ্ড পাছ কৰিলো 33%। পৃথিৱীৰ যত যি নিয়ম আছে চব আমাৰ বেষ্টতে। আৰে ইমানেই যদি পাছ কৰাই দিব নহয়, এটলিষ্ট অলপ আগত ক'ব লাগিছিলে না, এতিয়া ক'ব লাগে নি বাৰু? পাছিং মাৰ্কৰ সময়তো লিখি থৈ আহিলোহেঁতেন, সিমান কম পঢ়ি পাছিং মাৰ্কটো লিখি থৈ আহিলোহেঁতেন। এতিয়া মই ভাবি আছো মই এক্সামত কি লিখি বাৰু পাছ কৰাই দিলে ভাল, নহ'লে সেইটো পাগলটো যে কমেণ্টটো দিয়ে তেনেকে কাটি গ'লেতো খতমে হ'ল বাৰু। টেনচন লাগিছে এতিয়া। যিয়ে নহওক, এতিয়া আকৌ ডিফাৰেণ্ট কণ্টেণ্টছ আহিব বহুত মানে চেনেলটো। আৰু মই পাৰিলে এবাৰ পৰা মিন্স 1 weekত এটা লং ভিডিঅ' দিবলৈ ট্ৰাই কৰিম, ইফ পচিবল। তোমালোকক গেৰাণ্টেড দিয়া নাই মই, ইফ পচিবল। চ' আৰু বেলেগ কিবা কিবি চাওঁ, লেটছ গো। চ' য়েছ, আৰু এটা আছে, এইটো মানে বেলেগ টাইপৰ, এইটো মানে আপাৰ ষ্টুডেণ্টছ বিলাকৰ কাৰণে। মই যদি পাৰো এইটোৱে কৰিম, সেইকাৰণে দৌৰিব লাগে। চ' हाँ? इस फैन को यूज करो। इसे कैसे इस्तेमाल करें? इसे यूज करके अपने स्कूल को ही उड़ा তাৰ মিন্স ডৰেমনৰ দিমাগটো মিন্স সি মালটো বনাব পাৰে, সি কিন্তু খাতৰা বস্তু মানে ভাবে। নমিতাত খাতৰা চলিউচন দিছেতো, ডাইৰেক্ট ফেন ল, স্কুলে উৰাই দিয়ে। তই এটা স্কুল যাব লাগে, এক্সাম দিবলৈ, এটা হোমৱৰ্ক দিবলৈ, পঢ়িব লাগে। কাৰণ গোটেই তাৰ চিটি মিন্স যোনটো চিটিত সি থাকে, সেই চিটিটোত মই অকল এখন স্কুলে দেখিছো য'ত নমিতা যায়। তো এখন স্কুল যদি সি উৰাই দিয়ে, তো গোটেই চিটিৰ ল'ৰা ছোৱালী খিনিয়ে যেতিয়ালৈকে নেক্সট
স্কুল নবনে তো এনেই ঘৰত আৰামছে বহি বহি জানো মিনছ লগৰ এটাই এনেকে দিছিলে তো তাৰ ককায়েকৰ কোনোবা লগৰ নি মিনছ তেনেকুৱা কোনোবা হ'ব পাৰে চ' মই তোমালোক বুজাইছো ফাৰ্ষ্টৰ কাহিনীটো তো কি হৈছিলে যোনটো মই ককায়েকৰ লগৰটোক এ বুলি ধৰিছো আৰু যোনটো এই ছোৱালীজনী সি মিনছ ভাল পাইছিল কলেজৰ তো সেইটোক বি বুলি কৈছে তো এইটোৱে মিনছ বিক ভাল পাইছিলে তো ক্ৰাছ আছিলে তো সেই ক্ৰাছ যদি কোনো বয়ফ্ৰেণ্ড আছিলে মিনছ তাই ল'ৰাৰ ওচৰলৈকে নাযায় ল'ৰা ওচৰলৈকে বা ল'ৰা যদি ছোৱালীজনীৰ ওচৰলৈকে আহে সেই ছোৱালীজনী সেই তাৰ ক্ৰাছ জেগাটোৰ পৰা গুচি যায় আৰু কি মোৰ লাগিলে গৈছে জেগাটোৰ পৰা গৈছে চ' কেছটো এনেকুৱা মিনছ তাহাঁতি কলেজৰ পৰা ওলালে মিনছ পঢ়া খতম কৰি কলেজত গ'ল তো সি ভাবিলে তো ফাৰ্ষ্টত চাকৰি এটা কৰি ল ছোৱালীজনীৰ লগত মানে টাচত আছিলে অকণমান এনেকুৱা নহয় যে কথা নেপাতে টাচত আছিলে তাহাঁতি ক্ৰাছ বুলি কিছুমানে কয় ন ক্ৰাছ হয় তো কথাই নাপাতো বা ভয় লাগে পিছ তাহাঁতি নহয় তাহাঁতি এজ এ ফ্ৰেণ্ড মানে ল'ৰাটোৱে ভাল পায় ছোৱালীজনী কিন্তু কোৱা নাই এতিয়ালৈকে বাট তাইও গম পাইছে নেকি নাই মই ইমান ভালকৈ গম নাপাওঁ কাৰণ মই লোকৰ মুখৰ পৰা শুনিছোঁ চ' কি হ'ল যেতিয়া সেই ল'ৰাটোৱে মিনছ চাকৰি তাকৰি পালে তো সি কনফিডেঞ্চ হৈ পিনি ক'ম বুলি ভাবিলে প্ৰপ'জ কৰিম বুলি ভাবিলে যে মই তোক ভাল পাওঁ কলেজৰ টাইমৰ পৰা তাৰ লগত কেছটো কি হ'ল যে মই কৈ আছোঁ হা এতিয়া মানে মোৰ সেই লগৰটোৰ ককায়েকৰ লগত ককায়েক নাই মানে তেনেকুৱা কিবা ককায়েক আৰু সেই ককায়েকটোৰ লগত সেই এইটোৱে যদি ভাল পাইছিল ল'ৰাটোৱে সেইটোৱে কথা পাতি আছে হোৱাটছএপ চোৱাটছএপ তো কৈছে তু জানতা হে ল' ৱালি তাই মানে লত বহিছেগৈ তাৰপিছত ই ক'লে মিনছ মোৰ লগৰটো ককায়ে ক'লে হা তাৰপিছত যোনটো ভাল পাইছে সেইটো कॉलेज में कोई बीएफ नहीं बनाया शी वाज লয়েল টু হাৰ ফাইনেন্স মানে নিজৰ কামৰ প্ৰতি লয়েল আছিলে বি এফ চি মই কৈছিলো ল'ৰা তো সেই কথাটো কোৱাৰ পিছত যেতিয়া ল'ৰাটোৱে ছোৱালীজনীক প্ৰপ'জ কৰিম বুলি ভাবিলে মিনছ সেই ছোৱালীজনীক প্ৰপ'জ কৰিম বুলি ভাবিলে তেতিয়া গম পালে ছোৱালীজনী মিনছ কোনটো হেৰিত তাত হাৰ্ট ব্ৰেক হ'ল Yes. ভাই সেইটো কি আছিলে ये आपको कमेंट में तो मैसेज लिखी से तुम्हारे चाहो पड़ा गर्लफ्रेंड के लिए ड्रेस ऑर्डर किया और उसको इतना पसंद आया এটা কোনটো এংগেলৰ পৰা গাৰ্লফ্ৰেণ্ড বে দাড়ি মুচ থকা গাৰ্লফ্ৰেণ্ড য়েছ তোমালোকে চাগে আৰু এটা কথা ভাবি আছা ক'বলৈ পাহৰি আছো এই দুখন যোনটো স্কেনাৰ আছে লিখি আছা ন ভাবি আছা সেইটো কি লগাইছে মানে কিবা পইচা বা কিবা ছাবস্ক্ৰিপশ্যন মিনছ তেনেকুৱা কাৰণে নেকি মই ইয়াত যিমান পইচা আৰু গ'লো আছে ইয়াত 5,000 ইয়াত যিমানো পইচা আহিব ভালকৈ ল'বা ইয়াত যিমানো পইচা আহিব মই নিজৰ কাৰণে সঁচা নকৰো মিনছ মই পুৰা ফুল্লিকে তোমালোকক নকওঁ কাৰণ ছাৰপ্ৰাইজ কিবা এটা প্লেন কৰি আছো মিছন যেনেকৈ মোৰ ইউটিউবত 1K ছাবস্ক্ৰাইবাৰ হৈছিলে তেতিয়া মই কৈছিলো কিবা এটা ধুনীয়াকে বস্তু এটা আনিম তো সেইটো টাইমত মই সেই বস্তুটো পষ্টপন কৰি পিনি ভাবিলো 1.5K আনিম 1.5K হৈ গ'ল তোমালোকৰ মৰমত তাৰপিছত সেইটোতো পষ্টপন হয় তো এতিয়া 1600 পাৰ হৈছে আমি বহুত ইনভেষ্ট কৰিব লাগিব তেতিয়াহে বস্তুটো হ'বগে কাৰণ বেলেগ বেলেগ মানুহো আহিব অকল মই নাথাকো তাত মোৰ ফ্ৰেণ্ডছ বা কিছুমান মানুহ আহিব তো সেইবিলাক কাৰণে আমাক অকণ পইচা লাগে কাৰণ তাহাঁতিও হেল্প কৰিব বা মোৰ পৰা হেল্প কৰিব আৰু তোমালোকৰ ফালৰ পৰা কিছুমান হেল্প লাগিব চ' বেচিকেলি যিমান জল্দি পাৰা 5,000 গ'লটো তোমালোকে যিমান দিয়া মিনছ 5 rupees 10 rupees 100 তেনেকুৱা যিমান দিয়া মই ল'ম একো তোমালোকক সহায় কৰা মোক ইমান টকা লাগিব তেনেকুৱা নহয় আৰু যোনে যোনে টকা দিবা তাৰ লোকৰ নাম মই মিনছ
লাষ্টত এনেকে লাষ্টত তোমালোকৰ স্ক্ৰীন মোৰ ভিডিঅ' লাষ্টত তোমালোকৰ নাম আৰু তেনেকে তেনেকে দিম আৰু য়েছ টাৰ্গেটটো বহুত জলদি কমপ্লিট কৰা কাৰণ বস্তুটো বহুত জলদি কাৰণ এইবাৰে কৰিব লাগিব 1.6K বা 2K হ'লেও আৰু কৰি পেলাই ভাল লাগিব সেইটো আৰু ডাবল হৈ যাব ছাৰপ্ৰাইজটো তোমালোকৰ কাৰণে য়েছ আজিলৈ আছিলে ইমানে ভিডিঅ'টো নেক্সট লগ পাই আছো বহুত জলদি যেনেকে কৈছিলো মই 1 উইকত এটা ভিডিঅ' দিম যদি পাৰো মই আকৌ কৈছো গেৰেণ্টি দিয়া নাই যদি পাৰো ইফ আই কেন তেতিয়া দিম চ' আজিলৈ ইমানে